তারিখে পঞ্চায়েত নির্বাচন হয় আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে আঞ্চলিক সদস্য আপোনাৰ কেনেকুৱা প্ৰচাৰ হয় নমস্কাৰ মই নিপেন্দ্ৰ সদাগৰ এইবেলি মই 58 নং দহলি বাৰন্তি ৰাজাপুখুৰী গ্ৰাম পঞ্চায়তৰ ফালৰ পৰা আঞ্চলিক সদস্য পদত অৰ্থাৎ যিটো এপি বুলি কয় কাউন্সিলৰৰ পদত মই অৱতীৰ্ণ হৈছোঁ আৰু ইতিমধ্যে মোৰ যি প্ৰচাৰৰ কথা সুধিলে আপুনি প্ৰচাৰ মোটামুটি অহাকালিলৈ শেষ হ'ব আৰু মই আপোনালোক জনাওঁ যে মোৰ প্ৰচাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি আপোনালোকে দেখিছে চাগে আৰু মই নিজে যদিও ৰাইজৰ ওচৰত গৈছোঁ তাতকৈ ডাঙৰ কথাটো হৈছে মোক ৰাইজে বিচাৰিছে বহুত ঠাইত এনেকুৱা হৈছে মোক মানে মোক বিচাৰিছে নিজে নিজে তেখেতসকলে আৰু কৈছে যে আপোনাক এইবুলি আমি জয়যুক্ত কৰিম আৰু আপুনি যাতে আমাক জয়যুক্ত কৰি আমাক যাতে মানে চৰকাৰৰ সুবিধাবিলাক মানে দিয়ে এনেকুৱা ধৰণৰ আপুনি দেখিছে ইতিমধ্যে আপুনি কিমান আশাবাদী মই 100% আশাবাদী আজি তাৰিখত মোৰ লগত 6জন প্ৰাৰ্থী আছে 6জন প্ৰাৰ্থী থাকিলেও মই আজি নিজকে মানে অনুভৱ কৰিছোঁ যে তেখেতসকল 5গৰাকী এফালে আৰু মই এফালে আৰু 60% ভোট মই আমাৰ যিটো পঞ্চায়ত আছে তাৰ পৰা মই ল'বলৈ মই সক্ষম হ'ম জয় নিশ্চিত বুলি এইকাৰণে কওঁ আচলতে মোৰ এইখন পৰীক্ষা নহয় মই যদি পৰীক্ষা দিলোঁ হয় তেতিয়াহ'লে মই ক'লোঁ যে 100টাৰ ভিতৰত 100টাই মানে হ'ব কিন্তু মোৰ যিখিনি ভোটাৰ ৰাইজ আছে তেখেতসকলৰ ভাষ্য অনুযায়ী মই জয় নিশ্চিতভাৱে মই জয়যুক্ত হ'বলৈ সক্ষম হ'ম স্থানীয় বিধায়ক মহোদয়ে কৈ আছে মানে কি পঞ্চায়ত ইলেকশ্যনত নিৰ্দলীয়ৰ কোনো কাম নাই এই ক্ষেত্ৰত আপুনি যে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে এই ক্ষেত্ৰত কি ক'ব তাকে আচলতে কওঁ নিৰ্দলীয় বুলি ক'লে তেখেতসকলৰ আজি যদি কৈছে বিধায়ক মহোদয়ে মাত্ৰ জিলা পৰিষদৰ বা আঞ্চলিক সদস্য পদতে তেখেতসকলে চিম্বল প্ৰদান কৰিছে কিন্তু যিখিনি মেম্বাৰ দিছে তেখেতসকলে ক'ব পাৰিব তেখেতসকলৰ চিম্বল প্ৰয়োগ হৈছে বুলি তো তেখেতসকলে নিৰ্দলীয় আজি তাৰিখত তো আমাৰ পলাশবাৰী সমষ্টিত আজিৰ পৰা নহয় 2000 চনৰ পৰা নিৰ্দলীয়াৰ প্ৰাধান্য আছে সেইমত আপুনি জ্ঞাত যতীন মালিৰ দৰে এগৰাকী বিশেষভাৱে মানে ৰাজনীতিলৈ জড়িত আৰু তেখেত মন্ত্ৰী আছিল অসমৰ তেখেতৰ সৰুৱা ব্যক্তি কোন আছিলে গমেই পায় মই নাম নকওঁ বাৰু তেখেতে মোৰ চিহ্ন যিটো কাপপ্লেট সেই চিহ্নৰ জৰিয়তে দুবাৰকৈ তেখেতক পৰাস্ত কৰিছিলে নিৰ্দলীয় হিচাপত 2011 চনত চেম তাৰে হেৰি পাইছিলে বিপৰীত এটা পাইছিলে যে নিৰ্দলীয়া যতীন মালি পুনৰবাৰ টিভি ছবিত মানে য'ত টিভিৰ চিম্বল আছিলে তাত ভোট প্ৰদান কৰিছিলে আমাৰ ৰাইজে পলাশবাৰী ৰাইজে ছেকেণ্ড যেতিয়া 2016 চন পালে তেতিয়াহে আমাৰ যিটো বিকাশ গছে নামৰ দল আছিলে সেই দলটোৱে বিজেপিক আৰবি স্কুল খেলপথাৰ বিজেপি নামৰ যিটো আমাৰ আজি কলেজ মানে যিটো দল আমাৰ ৰাষ্ট্ৰীয় দল যিটো আমাৰ বিশ্বৰ সৰ্ববৃহৎ দল তেখেতসকলে এনেকুৱা বাক্য আচলতে কোৱাটো আমি সভা নহয় যদি মঞ্চত তেনেকুৱা বাক্য আছে তেখেতক আজি ক'ব বিচাৰিছোঁ যে পলাশবাৰী সমষ্টিত এইবেলি বহু পঞ্চায়তত নিৰ্দলীয় প্ৰাৰ্থীয়ে আঞ্চলিক হওক বা মেম্বাৰ হওক এনেধৰণৰ সদস্য জয়যুক্ত হ'বলৈ সক্ষম হ'ব আৰু মই আপোনাক কওঁ মই নিৰ্দলীয় প্ৰাৰ্থী মোৰ লগত আৰু 4জন নিৰ্দলীয় প্ৰাৰ্থী আছে দুটা দল আছে জানে মানে বৃহৎ দল বুলি ক'লে প্ৰথমটো ছেকেণ্ড বৃহৎ দলো আছে আপোনালোকে গমেই পায় নাম নকওঁ কিন্তু মই যে জয়ী হ'ম সেইটো আপোনালোক মই ইয়াৰ পৰা জনাই দিছোঁ আৰু সেইদিনাখনে গম পাব যে নিৰ্দলীয় প্ৰাৰ্থীৰ আমাৰ পলাশবাৰী সমষ্টিত হেৰি আছে নাই তেখেতে গম পাই যাব তেখেতসকলে নিশ্চয় তেখেতসকলে ভয় খাইছে তেখেতসকলে প্ৰাৰ্থী যেতিয়া দিব বিচাৰিছিলে মানে তেখেতসকলে মনৰ ভোটৰ প্ৰাৰ্থীক দিব নাপালে যেতিয়া ৰাইজে বিচৰা প্ৰাৰ্থী আজি প্ৰতিদ্বন্দ্বিতা আমি কৰিছোঁ ৰাইজে আমাক বিচাৰিছে ৰাইজে আমাক মাতি আনি আপোনালোকে দেখিছে মোক নিজে তেখেতসকলে মাতি আনি গামোচা পিন্ধাইছে ইয়াতে তো আপোনালোকে এবাৰ ভাবি চাওক যে তেখেত অঞ্জন গোস্বামী ডাঙৰীয়াৰ কথা মই নকওঁ বাৰু তেখেত এটা পদবী তেখেতে যদি মঞ্চত এনেকুৱা ভাষণ দিছে নিশ্চয় আমাক তেখেতসকলে ক'ৰবাত ভয় খাই আমাৰ বিৰুদ্ধে তেখেতসকলে মন্তব্য আমি কিন্তু তেখেতসকলৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আমি ৰাজনীতিত মানে আমি ইলেকশ্যনত অৱতীৰ্ণ হোৱা নাই আমি মাত্ৰ ৰাইজৰ যিখিনি অভাৱ দুখীয়া শ্ৰেণীখিনিৰ আজি যিখিনি মানুহে আজি ঘৰ পোৱা নাই বা চৰকাৰৰ সুবিধাবিলাক পোৱা নাই সেই তেখেতসকলৰ ঘৰত গৈহে আমি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ কিন্তু আমি কোনো মঞ্চত ভাষণ দিয়া নাই যে অমুক দলে অমুক কৰিছে তমুক দলে অমুক কৰিম বুলি কিন্তু তেখেতে কৈয়েতো আছে আজি চৰকাৰী স্কুলবোৰ কিবা পাৰি কৰিম বুলি কৈছে আপোনাৰ হাইস্কুলবিলাক হায়াৰ ছেকেণ্ডেৰী কৰিম বুলি কৈছে চৰকাৰী চাকৰিয়ালবিলাক দৰমহা বঢ়াম কিয় ক'বলৈ বাধ্য হৈছে ইমান দিন কিয় কৰা নাছিলে আৰু মই এটা কথা কওঁ ৰাজনৈতিক দল যিয়ে জয়ী হয় তেখেতসকলে মাত্ৰ 7 বছৰত ফাৰ্ষ্ট যিটো বছৰ থাকে সেইকেইদিন মাত্ৰ দেখা দিয়ে আৰু যেতিয়া ইলেকশ্যন আহে তেতিয়া কিন্তু গাঁৱত সৰু সৰু মানুহ অশিক্ষিত মানুহ বা আমাৰ মহিলাসকলৰ ওচৰত আহি কিনে যা তা প্ৰলোভন দি পেলাই তেখেতসকলে জয়যুক্ত হ'বলৈ চেষ্টা কৰে আমি সেই কাম কৰা নাই নিৰ্দলীয় হিচাপতো আমাক এতিয়ালৈ আপোনাৰ চেষ্টা আছে আৰু মই জানো মোক কমচে কম আমাৰ গ্ৰাম পঞ্চায়তখনৰ যিখিনি মহিলা বা দুখীয়া পৰিয়াল আছে তেখেতসকলে মোক জয়যুক্ত কৰিব হয় খাৱাৰ ক্ষেত্ৰত মানে নিৰ্দলীয় প্ৰাৰ্থীত তেখেতসকলে ভয় খাইছে তেখেতসকলে আমাক ভয় খাইছে আমাৰ নিচিনা প্ৰাৰ্থীক ভয় খাইছে আমাৰ নিচিনা সমাজৰ কাম কৰি যোৱা প্ৰাৰ্থীক ভয় খাইছে যাৰ বাবে আমাৰ বিৰুদ্ধে নিশ্চিতভাৱে আপুনি গম পায় মোৰ পঞ্চায়তত সৌদিনাখন প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী আজি কেন্দ্ৰীয় মন্ত্ৰী তেখেতক আনিবলগীয়া কিয় হ'ল
আৰু সেই মঞ্চখন আপোনালোকে জানে কিমানখিনি মানুহ তাত উপস্থিত আছিলে। প্ৰায় 6-7খন গ্ৰাম পঞ্চায়তৰ পৰা তাত মানুহ মানে আমাৰ ভোটাৰ ৰাইজ উপস্থিত আছিলে। কিন্তু কিমান আছে নিশ্চয় আপোনালোকে নিশ্চয়কৈ দেখিছে। তাৰ প্ৰত্যুত্তৰ হিচাপে আমাক তেখেতসকলে আমাক প্ৰতিনিধিত্ব বাদ দিয়ক, তেখেতসকলৰ আমাৰ যিটো মোৰ যিজন আপুনি কোৱা যিজন দলৰ নেত্ৰী নিৰ্দলীয় ভোট দিব মানা কৰিছে, তেখেতক আজি মই জনাওঁ যে আপোনাৰ প্ৰাৰ্থীজনক জয় কৰি দেখুৱাওক, তেতিয়াহে আপোনালোকৰ আমাৰ লগত যিটো কৈছে তাৰ মানে মত থাকিব বুলি।